আজি বেংগলী যুৱ ফেডাৰেশ্যনৰ এই অনুষ্ঠানত আহি মই সঁচাকৈ খুব ভাল লাগিছে। বঙাইগাঁওখন ক'বলৈ গ'লে মিনি ইণ্ডিয়া এখন, বিভিন্ন জাতি উপজাতিৰে পৰিবেষ্টিত হৈ আছে বঙাইগাঁওখন। ইয়াৰ মাজত শান্তি সম্প্ৰীতিৰে আমাৰ লোকসকল জীয়াই আছে, কোনো জাতিভেদ নাই। এইটো সঁচাকৈ আমাৰ কাৰণে খুব ভাল কথা। কাৰো কেতিয়াও কাজিয়া পেচাল নাই আৰু এইটো এটা বাৰ্তাৰ নিচিনা। সহায় থাকিব, মোৰ সদায় থাকিব। মোৰ আচলতে জাতিভেদ নাই, সকলোকে সমানে চাওঁ। আৰু এজন মই যিহেতু জনপ্ৰতিনিধি, মোৰ দায়িত্ব থাকে। কোনো জাতিক আপোন, কোনো জাতিক পৰ কৰাটো উচিতেই নহয়। মই সকলো জাতিকে সমানে চাব লাগিব। আপনাদের আশীর্বাদ, আপনাদের উৎসাহ ভবিষ্যৎ জীবন। চক্রবর্তী পুরস্কারটি তুলে দিচ্ছেন শ্রীযুক্তা দীপ্তি বড়ুয়া, দ্বিতীয় শ্রেয়সী সরকার, তৃতীয়